তো আজি আমি ডিসকাস কৰিম স্পেৰিকেল মিৰৰত কেনেদৰে ইমেজ ফৰ্ম হয় আৰু লগতে আমি ডিসকাস কৰিম ৰে ডায়াগ্ৰামখিনি ঠিক আছে প্ৰথম আমি জানি ল'ব লাগিব ৰে ডায়াগ্ৰামখিনি কেনেকৈ ড্ৰ কৰা হয় ঠিক আছে আৰু স্পেৰিকেল মিৰৰত ৰেখিনিয়ে কেনেকুৱা ধৰণৰ ৰুল ফলো কৰে ঠিক আছে যদি আমি গোটেই ৰুলখিনি জানি লওঁ তেতিয়া আমি ইমেজ ফৰ্মেশন অৰ্থাৎ স্পেৰিকেল মিৰৰত কনকেভে হওক বা কনভেক্সে হওক স্পেৰিকেল মিৰৰত কেনেদৰে ইমেজ ফৰ্ম হয় বুজিবলৈ সহজ হ'ব ঠিক আছে এতিয়া আমি প্ৰথম জানি লওঁ স্পেৰিকেল মিৰৰত ৰেখিনিয়ে কেনে ধৰণৰ ৰুল ফলো কৰে ঠিক আছে ফাৰ্স্ট আমি চাওঁ ৰে ডায়াগ্ৰামখিনি এতিয়া আমি চাওঁ সাপোজ কনকেভ মিৰৰ কনকেভ ইফালে চাওঁ কনভেক্স ঠিক আছে আমি প্ৰথম ড্ৰ কৰি লওঁ এখন সাপোজ আমি প্ৰথম এটো সাইডে ড্ৰ কৰি ললো এখন কনকেভ ঠিক আছে সিমিলাৰলি এটো ডাইৰেকশনত এখন আঁকি ললো এখন কনভেক্স এটো কোৱা হয় ফোকাস বুলি center of curvature similarly ইয়াত আমি ড্ৰ কৰি লওঁ ফোকাস আছে center of curvature ঠিক আছে এতিয়া আমি চাওঁ ৰে ডায়াগ্ৰামবোৰ কেনেদৰে ড্ৰ কৰা হয় প্ৰথম কথা আমি জানি ল'ব লাগিব যদি এ প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলালি কোনোবা যিকোনো ৰে ইনফাইনাইট নাম্বাৰ অফ ৰে আহিব পাৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যিমানবোৰ ৰে আহিব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি কনকেভে হওক বা কনভেক্সে হওক যিমানবোৰ ৰে আহি পেলাই এই গ্লাছখনত ইনসিডেন্ট হ'বহি অৰ্থাৎ এই মিৰৰখনত যদি ইনসিডেন্ট হয় আফটাৰ ৰিফ্লেকশন হি সদায় ফোকাসৰ মাজেদি যাব প্ৰথমটো কথা মনত ৰাখিবা সদায় যিমানবোৰ প্যাৰেলালি ৰে আহিব ইনফাইনাইট নাম্বাৰ অফ ৰে আহিব পাৰে যিমানে নাহক কিয় সদায় আফটাৰ ৰিফ্লেকশন ফোকাসৰ মাজেদি পাৰ হৈ যাব কনকেভে হওক বা কনভেক্সে হওক ঠিক আছে প্ৰথম আমি চাওঁ কনকেভৰ কাৰণে ঠিক আছে কি হ'ব প্যাৰেলালি গল ফোকাসৰ মাজেদি পাৰ হৈ গল ঠিক একেদৰে আমি যদি চাওঁ এডাল প্ৰিন্সিপাল এক্সিস ইয়াৰ প্যাৰেলালি যদি কোনোবাডাল ৰে আহে ইয়াতে ইনসিডেন্ট হল আফটাৰ ৰিফ্লেকশন এটো ডাইৰেকশনত ওলাই যাব যদি আমি এই ৰেডাল এক্সটেন্ড কৰি দিও ৰিফ্লেক্টেড পাৰ্টটো কোৰ পৰা আহা যেন লাগিব ফোকাসৰ পৰা আহা যেন লাগিব যে কোনো ৰে সাপোজ আমি এডাল ড্ৰ কৰিলে এটো ডাইৰেকশনৰ পৰা তো কি হৈ গল এটো ডাইৰেকশনদি ওলাই আহিলে সাপোজ আমি যদি ৰিফ্লেক্টেড পাৰ্টটো চাওঁ কোৰ পৰা আহা যেন লাগিব ফোকাসৰ পৰা আহা যেন লাগিব ঠিক আছে স্টাৰ্টিং পইণ্ট ফোকাস যেন লাগিব সিমিলাৰলি ইয়াত যদি আমি চাওঁ বেলেগ এডাল ৰে যদি প্যাৰেলালি ইয়াৰ পৰা ড্ৰ কৰো ইউ আফটাৰ ৰিফ্লেকশন কাৰ মাজেদি যাব ফোকাসৰ মাজেদি যাব ঠিক আছে নেক্সট সাপোজ আকৌ আমি এক্সট্ৰা আৰু এটা ৰুল চাওঁ সাপোজ এখন কনকেভ এখন কনভেক্স ঠিক আছে ঠিক আছে this is focus center of curvature similarly ইয়াতো আমি ধৰি ললো এটো এটা ফোকাস এটো হৈছে center of curvature ঠিক আছে তো এতিয়া আমি যদি চাওঁ center of এটা কথাই মনত ৰাখিব লাগে যদি center of curvature মাজেদি যদি কোনোবা এডাল ৰে পাৰ হৈ যায় বা যিকোনো ৰে পাৰ হৈ যায় আফটাৰ ৰিফ্লেকশন হি আকৌ center of curvature দিয়ে ৰিটাৰ্ণ হ'ব সিমিলাৰলি ইয়াতো যদি center of curvature অভিমুখে কোনোবাডাল ৰে আহে আফটাৰ ৰিফ্লেকশন কি অহাৰ ডাইৰেকশনতে বেগ হ'ব ঠিক আছে আমি এটা চাওঁ center of curvature মাজেদি এডাল ৰে আহিলে ঠিক আছে আফটাৰ ৰিফ্লেকশন কি হ'ব ই সদায় ৰিটাৰ্ণ বেগ হ'ব যদি আমি ইয়াত চাওঁ এটা হৈছে center of curvature অভিমুখে এডাল ৰে আহিলে আহি পেলাই ইয়াতে পৰিলে যদি এডাল center of curvature অভিমুখে আহিছে ঠিক আছে আমি ডটেড লাইন দি দেখা পাইছো ইয়াতে আহি যদি ইনসিডেন্ট হয় কি হ'ব এটা ইনসিডেন্ট হল আকৌ আফটাৰ ৰিফ্লেকশন কি অহাৰ পথে দিয়ে ঘূৰি যাব ঠিক আছে এইকেইটা মেইনলি দুটা পইণ্ট মনত ৰাখিব লাগে এটা কথা হল যদি
কোনোবা এডাল ৰে প্ৰিন্সিপাল এক্সিছৰ পেৰেলি আহে সি আফটাৰ ৰিফ্লেকশ্যন ফ'কাছৰ মাজেদি পাৰ হৈ যায় আৰু নেক্সট যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কোনোবা এডাল ৰে আহে আৰু আফটাৰ ৰিফ্লেকশ্যন সি কি হয় অহাৰ পাথেদিয়ে ঘূৰি যায় এই দুটা হৈছে মেইন ৰুল দেন আমি নেক্সট চাওঁ স্পেৰিকেল মিৰৰত ইমেজ কেনেদৰে ফৰ্ম হয় ঠিক আছে image formation by spherical mirror তো এতিয়া আমি গম পালো ৰে এডাল যদি ফোকাছৰ মাজেদি যায় সৰি যদি প্যাৰেলালি যায় প্ৰিন্সিপাল এক্সিছৰ যদি প্যাৰেলালি যায় আফটাৰ ৰিফ্লেকশ্যন কি হয় এই ফোকাছৰ মাজেদি পাৰ হৈ যায় সিমিলাৰলি আৰু কি হয় যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কোনোবা এডাল ৰে যায় আফটাৰ ৰিফ্লেকশ্যন কি হয় অহাৰ পাথেদিয়ে ঘূৰি যায় ঠিক আছে এটা আমি সেই ৰুল কেইটা ফলো কৰিয়ে নেক্সট আমি ৰে ডায়াগ্ৰামবোৰ অৰ্থাৎ স্পেৰিকেল মিৰৰত কেনেদৰে ইমেজ ফৰ্মেশ্যন হয় তাক চাম প্ৰথম আমি চাওঁ কনকেভ মিৰৰৰ কাৰণে ফৰ কনকেভ মিৰৰ ঠিক আছে number 1 if the object at infinity যদি অবজেক্টটো ইনফিনিটিত থাকে ইন কেস অফ কনকেভ মিৰৰ তো ইমেজটো ক'ত ফৰ্ম হ'ব ঠিক আছে প্ৰথম আমি মিৰৰখন ড্ৰ কৰি লওঁ এখন হৈছে এখন কনকেভ মিৰৰ ঠিক আছে নাল হৈছে প্ৰিন্সিপাল এক্সিছ আৰু এই পইণ্টটো কি বুলি কোৱা হয় পল নেক্সট ইয়াৰ মিড পইণ্টটো কি বুলি কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু মাজৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ মাজৰ পইণ্টটো কোৱা হয় ফোকেল পইণ্ট বা ফোকাছ ঠিক আছে এতিয়া আমি এটা কথা ইয়াৰ আগত গম পাইছিলো যে যিবোৰ ৰে প্যাৰেলালি আহে আফটাৰ ৰিফ্লেকশ্যন কাৰ মাজেদি যায় ফোকাছৰ মাজেদি পাৰ হৈ যায় তো আছিলে ৰিফ্লেকশ্যন ফোকাছৰ মাজেদি পাৰ হৈ যায় বুলি আমি পাইছিলো আৰু এটা কথা মন কৰিবা যে যদি কোনোবা এডাল ৰে ফোকাছৰ মাজেদি যদি পাৰ হৈ যায় আফটাৰ ৰিফ্লেকশ্যন কি হয় সি আকৌ প্যাৰেলালি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি ওলাই যায় ঠিক আছে তো এটো এটা ইম্পৰ্টেন্ট ৰুল ঠিক আছে এটো হৈছে f এতিয়া আমি চাও ইয়াত কৈছে if the object at infinity তেতিয়া ইমেজটো ক'ত ফৰ্ম হ'ব সাপোজ আমি ধৰি ললো অবজেক্টটো ইনফিনিটিত আছে আৰু তাৰ পৰা অহা দুডাল ৰে আমি কনসিডাৰ কৰিম সাপোজ এডাল ৰে আহিছে ফোকাছৰ মাজেদি আহি পেলাই ক'ত পৰিছে গৈ মিৰৰখনত পৰিছে আফটাৰ ৰিফ্লেকশ্যন কি হ'ব ই প্যাৰেলালি ওলাই যাব সিমিলাৰলি যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কোনোবা এডাল ৰে যায় আফটাৰ ৰিফ্লেকশ্যন কি হ'ব পৰিবগৈ ঠিক আছে যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কোনোবা এডাল ৰে যায় আফটাৰ ৰিফ্লেকশ্যন কি হ'ব যেটো পাথেদি আহিছিলে আকৌ হেতু পাথেদি ৰিটাৰ্ণ হ'ব ঠিক আছে প্ৰথমডাল কোন ফালদি আহিলে ফোকাছৰ মাজেদি আহিলে ফালদি ওলাই গল নেক্সট চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আহিলে আকৌ যেটো পাথেদি আহিছিলে সেই পাথটো দি ওলাই গৈছে আৰু ইয়াত আমি দেখিছো ফোকাছতে ইমেজটো ফৰ্ম হৈছে আৰু এটা মন কৰিবলগীয়া কথা যে এটা ইমেজ ফৰ্ম হ'বলৈ মেইনলি দুডাল বা দুটাতকৈ বেছি ৰে ইন্টাৰসেক্ট কৰিব লাগিব যিকোনো এটা পইণ্টত সাপোজ এডাল ৰে আহিলে ইফালৰ পৰা এডাল ৰে আহিলে তো ইমেজটো ইয়াতে ফৰ্ম হ'ব ঠিক আছে দুডালতকৈ বেছি হ'ব পাৰে কিন্তু মিনিমাম দুডালে ইন্টাৰসেক্ট কৰিলেহে এটা ইমেজ ফৰ্ম হয় ঠিক আছে ইয়াত আমি দেখিছো এই পোৰশনটোত কি হৈছে ইমেজটো ফৰ্ম হৈছে তো এতিয়া আমি চাও ইমেজৰ টাইপ কেটা তো ইমেজৰ ইয়াত টাইপ কি হ'ব পাৰে
প্ৰথম কথা আমি এটা কথা লক্ষ্য কৰিছো যে অবজেক্টটো প্ৰিন্সিপাল এক্সিছ ডালৰ ওপৰত আছিলে আৰু ইমেজটো ইয়াৰ তলত ফৰ্ম হৈছে নাম্বাৰ 1 আৰু এটা কথা চোৱা এইটো হৈছে এখন স্পেৰিকেল মিৰৰ অৰ্থাৎ কনকেভ মিৰৰ ৰেখিনি গৈছে এটো ডাইৰেকচনৰ পৰা আৰু এটো ডাইৰেকচনৰ ইনসিডেন্ট ডাইৰেকচন আৰু ইনসিডেন্ট ডাইৰেকচনৰ ফালে ৰিফ্লেকশন পাৰ্টটো ঘূৰি আহিছে গতিকে ইয়াৰ পৰা আমি এটা কথা স্পষ্ট যে ইমেজটো হৈছে ৰিয়েল নাম্বাৰ 1 নাম্বাৰ 2 আমি কি দেখিছো অবজেক্টটো আছিল ওপৰত আৰু ইমেজটো আমি প্ৰিন্সিপাল এক্সিছৰ তলত দেখা পাইছো গতিকে নাম্বাৰ 2 ইমেজটো হ'ব ইনভাৰ্টেড ঠিক আছে ইয়াৰ পৰা আমি যদি অবজেক্টটো ইনফিনিটিত থাকে ঠিক আছে আমি এটা কথা গম পালো ইমেজটো হ'ব ৰিয়েল ইনভাৰ্টেড আৰু ইমেজটো ক'ত ফৰ্ম হৈছে ফোকাছত F কি হৈছে ইমেজ টু ফ্ৰম হৈছে ইমেজ ইজ ফ্ৰম এট ফোকাস F ঠিক আছে ইমেজ টু ফ্ৰম হৈছে ফোকাসত নেক্সট আমি চাও যদি অবজেক্ট টু ইনফিনিটি আৰু center of curvature মাজত থাকে এটো আমি এনেকৈ ক'ব পাৰো beyond the center of curvature ঠিক আছে অবজেক্টটো যদি beyond the center of curvature অৰ্থাৎ center of curvature বাহিৰত থাকে বা infinity আৰু center of curvature মাজত থাকে তেতিয়া ইমেজটো কেনেকুৱা হ'ব প্ৰথম কথা আমি কনসিডাৰ কৰি ললো এখন কনকেভ মিৰৰ ঠিক আছে এখন কনকেভ মিৰৰ আৰু এডাল প্ৰিন্সিপাল এক্সিছ এটো হৈছে সাপোজ ফোকাস আৰু এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া আমি কৈছো যদি অবজেক্টটো সেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত থাকে আৰু এটা কথা ইনফিনিটি বা বাহিৰত কথা একেটাই ঠিক আছে আমি ধৰি ললো অবজেক্টটো ইয়াতে আছে ঠিক আছে ধৰিলো এটো এটা AB অবজেক্ট তো AB অবজেক্টৰ পৰা যেবোৰ ৰে প্যাৰালেলি যাব কি হ'ব আমি প্যাৰালেলি যোৱা ৰেখিনিৰ বিষয়ে পাইছিলো যদি প্ৰিন্সিপাল এক্সিছৰ কোনোবা ৰে প্যাৰালেলি যায় আফটাৰ ৰিফ্লেকশন কি হয় ফোকাসৰ মাজেদি পাৰ হৈ আহে ঠিক আছে এটো হৈছে ফোকাসৰ মাজেদি পাৰ হৈ গল আৰু আমি নেক্সট এটা কথা পাইছিলো যদি সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় যেটো ডাইৰেকচনত ৰেডাল যাব আৰু কেটো ডাইৰেকচনতে ৰিটাৰ্ণ হ'ব ঠিক একেদৰে সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি গল ইয়াত পৰিলে গৈ যেটো পাতেদি আহিছিলে ঘূৰি আহিব ইয়াতে আমি এখিনি ধৰি ললো এটো A to এটো A dash B dash গতিকে ইয়াৰ পৰা আমি এটা কথা দেখিলো AB অবজেক্টৰ ইমেজটো হৈছে A dash B dash ঠিক আছে AB হৈছে অবজেক্ট আৰু ইয়াত আমি ইমেজটো দেখিছো A dash B dash প্ৰথম কথা আমি চাও ইমেজটো ৰিয়েল নে ভাৰ্চুৱেল অৰ্থাৎ আমি এটা কথা দেখা পাইছো অবজেক্টটো আছে এখন মিৰৰখনৰ ফ্ৰন্টত অৰ্থাৎ স্পেৰিকেল মিৰৰখনৰ ফ্ৰন্টত অবজেক্টটো আছে আৰু ইমেজটো ফ্ৰন্টতে আছে গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো নাম্বাৰ 1 ইমেজটো হৈছে ৰিয়েল ঠিক আছে ইমেজটো কোড ফ্ৰম হৈছে বুলি যদি আমি চাও ইয়াত আমি দেখা পাইছো ইমেজটো কাৰ মাজত ফ্ৰম হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাসৰ মাজত যদি সেন্টাৰ ইনফিনিটি আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজত অবজেক্টটো থাকে তেতিয়া ইমেজটো কোড ফৰ্ম হ'ব নাম্বাৰ 2 সেন্টাৰ অফ কাৰ্ভেচাৰ এন্ড ফোকাসৰ মাজত ঠিক আছে নেক্সট আমি আৰু এটা কথা লক্ষ্য কৰিছো অবজেক্টটো কোড আছে প্ৰিন্সিপাল এক্সিছৰ ওপৰত আৰু নেক্সট আমি দেখিছো ইমেজটো কোড হৈছে প্ৰিন্সিপাল এক্সিছৰ তলত গতিকে ইয়াৰ ইমেজটো হ'ব ইনভাৰ্টেড ঠিক আছে তো এতিয়া আমি দেখিলো কনকেভ মিৰৰত যদি অবজেক্টটো ইনফিনিটি আৰু C ৰ মাজত থাকে তেতিয়া ইমেজটো কোড ফৰ্ম হ'ব C আৰু F ৰ মাজত ঠিক আছে C আৰু F ৰ মাজত কি হ'ব ইমেজটো ফৰ্ম হ'ব নাম্বাৰ 2 ইমেজটো কি হ'ব ইনভাৰ্টেড হ'ব আৰু নাম্বাৰ 1 ত আমি কি পাইছো ইমেজটো ৰিয়েল হ'ব নেক্সট চাও যদি অবজেক্টটো নেক্সট আমি চাও যদি অবজেক্টটো center of curvature থাকে তেতিয়া আমি কেনেকৈ পাম if the object is at center of curvature that is C এখন কনকেভ মিৰৰ ঠিক আছে এটো হৈছে ফোকাস এটো হৈছে center of curvature এতিয়া আমি কনসিডাৰ কৰিম কি যদি অবজেক্টটো ক'ত থাকে center of curvature তো ইয়াতে অবজেক্টটো আছে ঠিক আছে AB be the object ঠিক আছে
আগৰ দৰে ৰে ডায়াগ্ৰামখিনি আমি ড্ৰ কৰিম প্ৰথম কথা যিবোৰ ৰে প্যাৰেলালি যাব কি হ'ব ফোকাছৰ মাজেদি পাৰ হৈ আহিব ঠিক আছে যিবোৰ প্যাৰেলালি যাব ফোকাছৰ মাজেদি পাৰ হৈ আহিব আছে ফোকাছ ঠিক আছে ফোকাছৰ মাজেদি পাৰ হৈ আহিছে এটো ডাইৰেকচনত গ'ল আকৌ এটো ডাইৰেকচনত ঘূৰি আহিছে ঠিক আছে ঠিক একেদৰে যদি ফোকাছৰ মাজেদি যায় কিছুমান ৰে কি হ'ব আফটাৰ ৰিফ্লেকশন ই আকৌ ডাইৰেকচনত ওলাই আহিব ঠিক আছে এটো ডাইৰেকচন ফোকাছদি গ'ল আকৌ প্যাৰেলালি ওলাই আহিছে এতিয়া আমি দেখিছো দুইডাল ৰে কোড ইন্টাৰসেক্ট কৰিছে এই পইণ্টত ইন্টাৰসেক্ট কৰিছে আমি যদি ইয়াতে এডাল ৰে ড্ৰ কৰো এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰো দেখা পাম আকৌ ইমেজটো কোড ফৰ্ম হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰতে ফৰ্ম হৈছে এটো এ বি অবজেক্ট সাপোজ মই ধৰি ললো বি ড্যাশ এ ড্যাশ বি দা ইমেজ অৰ্থাৎ এ বি অবজেক্টৰ ইমেজটো হল এ ড্যাশ বি ড্যাশ ঠিক আছে নাম্বাৰ 1 আমি কি পাইছো ইয়াৰ পৰা ইমেজটো কোড ফৰ্ম হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰত ইমেজটো ফৰ্ম হৈছে নাম্বাৰ 2 আমি কি পাইছো ইমেজটো হৈছে ৰিয়েল কিয় ৰিয়েল আমি আগত কৈছিলুৱে নেক্সট নাম্বাৰ 3 কি হৈছে ইনভাৰ্টেড নেক্সট আৰু এটা আমি দেখিছো ইয়াত এবি অবজেক্টৰ যেটো সাইজ আছিল আমি ইয়াতো দেখিছো এ ড্যাশ বি ড্যাশৰ সাইজটো ইকুৱেল গতিকে সাইজ অফ ইমেজ and object is equal the size of image and object is equal number 1 আমি গম পালো image to code from হৈছে center of curvature next image to কি হৈছে real next আমি কি পাইছো image to হৈছে inverted that is ওপৰত আছিল কি object to আছিল ওপৰত image to code from হৈছে তলত next আমি পাইছো size of image and object is equal that is a b size ইমানটো আছিল a dash b dash ৰ size একেটাই আছিল ঠিক আছে তো আমি নেক্সট চাও যদি অবজেক্টটো if the object at c and f যদি অবজেক্টটো c আৰু f ৰ মাজত থাকে তেতিয়া কি হ'ব ঠিক আছে এবাৰ কি কৈছে অবজেক্টটো c আৰু f ত এটো হৈছে c এটো হৈছে f অৰ্থাৎ এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ এটো হৈছে ফোকাস বা ফোকেল পইণ্ট ইয়াৰ মাজত যদি অবজেক্টটো থাকে ধৰি ললো এটো অবজেক্ট হৈছে ab টো হৈছে অবজেক্ট তো ইয়াৰ পৰা যিবোৰ প্যাৰেলালি ৰে যাব কি হ'ব ফোকাছৰ মাজেদি পাৰ হৈ যাব ঠিক আছে যিবোৰ প্যাৰেলালি গল ফোকাছৰ মাজেদি পাৰ হৈ গল যদি ফোকাছৰ মাজেদি কিছুমান ৰে পাৰ হৈ যায় কি হ'ব আফটাৰ ৰিফ্লেকশন হি প্যাৰেলালি ওলাই যাব তো এটো ডাইৰেকচনত ওলাই আহিলে অৰ্থাৎ আমি দেখা পালো ইন্টাৰসেক্ট ইয়াতে কৰিছে গতিকে এ বি ৰ ইমেজটো পালো a dash b dash আমি ইয়াত দেখা পাইছো এক নম্বৰ কথা প্ৰথম কথা আমি দেখা পাইছো ইমেজটো হৈছে ৰিয়েল অৰ্থাৎ a b অবজেক্টৰ ইমেজ হৈছে a dash b dash a b অবজেক্টৰ ইমেজটো আমি পালো a dash b dash অৰ্থাৎ a dash b dash আমি দেখিছো ই হৈছে ৰিয়েল নাম্বাৰ 1 ৰিয়েল নাম্বাৰ 2 আমি ইমেজটো দেখা পাইছো c ৰ বাহিৰত অৰ্থাৎ বিয়ন্ড c ঠিক আছে নেক্সট আমি আৰু এটা কথা লক্ষ্য কৰিছো ইমেজটো হৈছে ইনভাৰ্টেড নাম্বাৰ 4 আমি দেখিছো সাইজ অফ অবজেক্ট আছিল ab ইমেজ হৈছে a dash b dash সাইজ অফ image is larger than object ঠিক আছে নাম্বাৰ 4 ত আমি কি দেখা পালো সাইজ অফ ইমেজ ইজ লাৰ্জাৰ দেন অবজেক্ট ঠিক আছে নাম্বাৰ 1 আমি কি পালো ইমেজটো হৈছে ৰিয়েল নাম্বাৰ 2 কি পালো ইমেজটো বিয়ন্ড দা সি অৰ্থাৎ সেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত ফৰ্ম হৈছে নাম্বাৰ 3 আমি কি দেখা পালো ইমেজটো হৈছে ইনভাৰ্টেড নেক্সট আমি কি দেখা পালো সাইজ অফ ইমেজ ইজ লাৰ্জাৰ দেন অবজেক্ট ঠিক আছে তো নেক্সট আমি চাও
যদি অবজেক্টটো ফোকাসত থাকে তেতিয়া আমি কেনেদৰে পাম নেক্সট আমি চাও if the object at focus if the object at focus যদি অবজেক্টটো ফোকাসত থাকে তেতিয়া আমি কেনেকুৱা ধৰণৰ ইমেজ পাম কো আমি কনসিডাৰ কৰি ললো এখন কনকেভ মিৰৰ ঠিক আছে এটো হৈছে ফোকাস এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ সাপোজ অবজেক্টটো ইয়াতে আছে এ বি দা অবজেক্ট যদি ইয়াদি প্যাৰালেলি যায় কিছুমান ৰে প্যাৰালেলি যোৱাৰ ৰেবোৰ কি হ'ব আফটাৰ ৰিফ্লেকশন এফৰ মাজদি পাৰ হৈ যাব ঠিক আছে নেক্সট যদি আমি এডাল ৰে ড কৰো ইয়াতে পৰি লাগে সাপোজ এডাল ৰে আহিলে আহি কত পৰিছে গৈ পলত পৰিছে আফটাৰ ৰিফ্লেকশন কি হ'ব ইয়াকো এটো ডাইৰেকশনত ওলাই যাব ঠিক আছে ডাইৰেকশনত ওলাই যাব ঠিক আছে ইয়াতে পৰিছে ৰিফ্লেকশন হৈছে এংগল অফ ইনসিডেন্স এংগল অফ ৰিফ্লেকশন আৰু এটো ডাইৰেকশনত কি দেখা পাইছো প্যাৰালেলি ওলাই গৈছে অৰ্থাৎ ইহত দুটা প্যাৰালেলি ওলাই গৈছে মিন্স কোড ইমেজটো ফ্ৰম হ'বগে আমি নাজানো সো এটো আমি ইমেজটো কোড ফ্ৰম হ'ব বুলি খুদিলে আমি কম ইনফিনিটেড ফ্ৰম হ'ব বুলি ঠিক আছে নাম্বাৰ 1 ইয়াত টাইপটো চাইছো দেখিছো ইমেজ ইজ ফ্ৰম এট ইনফিনিটি ইমেজটো কোড ফ্ৰম হ'বগৈ ইনফিনিটেড ফ্ৰম হ'ব নাম্বাৰ 2 আমি দেখা পাইছো ইমেজটো কোড কনকেভ মিৰৰখনৰ ফ্ৰন্টতে আছে গটিকে ই কি হ'ব ৰিয়েল হ'ব নাম্বাৰ 3 ইনভাৰ্টেড ঠিক আছে নাম্বাৰ 1 ইনফিনিটেড ফ্ৰম হ'ব পাৰে নাম্বাৰ 2 ইমেজটো হ'ব ৰিয়েল নাম্বাৰ 3 ইমেজটো হ'ব ইনভাৰ্টেড নেক্সট আমি চাও যদি অবজেক্টটো এফ আৰু পোলৰ মাজত থাকে তেতিয়া কেনেকুৱা হ'ব যদি অবজেক্টটো এফ এণ্ড if the object between f and p অৰ্থাৎ ফোকাস আৰু পোলৰ মাজত যদি অবজেক্টটো থাকে তেতিয়া ইমেজটো কোড ফ্ৰম হ'ব ঠিক আছে আকৌ আমি ড কৰি ললো এখন কনকেভ মিৰৰ ঠিক আছে এটো হৈছে p এটো হৈছে সাপোজ f এটো হৈছে c এটা আমাক কৈছে যদি অবজেক্টটো f আৰু p ৰ মাজত থাকে তেতিয়া ইমেজটো কোড ফ্ৰম হ'ব আমি ধৰি ললো f আৰু p ৰ মাজত অবজেক্টটো আছে সাপোজ a b be the object ঠিক আছে তো এতিয়া যদি জিবুৰ লাইন প্যাৰালেলি যাব আমি এটা কথা জানো সদায় ফোকাসৰ মাজেদি পাৰ হৈ যাব ঠিক আছে আফটাৰ ৰিফ্লেকশন কি হ'ব ফোকাসৰ মাজেদি পাৰ হৈ যাব যদি আমি আৰু এডাল ৰে কনসিডাৰ কৰো খেডাল ৰে কোড পৰিছে গৈ সাপোজ পোলত ইনসিডেন্ট হৈছে আফটাৰ ৰিফ্লেকশন কি হ'ব ই আকৌ এনেদৰে ওলাই গুছি যাব ঠিক আছে পোলত পৰিছেগে আৰু এটো ডাইৰেকশনত ওলাই যাব যদি আমি এই লাইন গিডালে ফ্ৰন্টত চাও কোনো ধৰণৰ ইন্টাৰসেক্ট কৰা নাই যদি আমি এই লাইন দুডাল বেক সাইডলৈ এক্সটেন্ড কৰি দিও বেক সাইডলৈ যদি এক্সটেন্ড কৰি দিও কি হ'ব এটা পইণ্টত বেক সাইডে কি হ'বগে সাপোজ এটো যদি f হয় তো c বেক সাইডে কি হ'বগে এটা পইণ্টত দুডাল ৰে ইন্টাৰসেক্ট কৰিবগৈ ঠিক আছে দেখিছো বেক সাইডে এক্সটেন্ড কৰাই দিছো দুডাল ৰে গৈ a ড্যাশ পইণ্টত কি হৈছে ৰে দুডাল লাগি যোৱা যেন লাগিছে গৈ ঠিক আছে তো এতিয়া আমি চাও ইয়াৰ টাইপ কিটা কি হ'ব নাম্বাৰ 1 আমি এটা কথা দেখিছো এখন হৈছে কনকেভ মিৰৰখনৰ ফ্ৰন্টত ইয়াত কোনো ধৰণৰ ইমেজ ফ্ৰম হোৱা নাই আৰু ইমেজটো আমি কোড লাইন দুডালে ইন্টাৰসেক্ট কৰা দেখিছো মিৰৰখনৰ বেক সাইডে অৰ্থাৎ a ড্যাশ পইণ্টত গটিকে ই কেতিয়াও ৰিয়েল হ'ব নোৱাৰে অৰ্থাৎ ই হ'ব ভাৰ্চুৱেল ঠিক আছে নাম্বাৰ 2 আমি অবজেক্টটো ৰাখিছিলো প্ৰিন্সিপাল এক্সিসৰ ওপৰত a b অবজেক্টটো হৈছে প্ৰিন্সিপাল এক্সিসৰ ওপৰত আছে আৰু আমি ইয়াত আৰু এটা কথা লক্ষ্য কৰিছো a ড্যাশ b ড্যাশো প্ৰিন্সিপাল এক্সিসৰ ওপৰত আছে অৰ্থাৎ ইমেজটো সিধা গটিকে ইয়াক কোৱা হয় ইৰেক্ট বুলি এটা কথা গম পালো ইমেজৰ টাইপটো হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট নেক্সট আমি ইয়াত এটা দেখিছো এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াত সেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত আমি কি পাইছো অবজেক্টটো
কি পাইছো ইমেজটো পাইছো আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ বাহিৰত আমি ইমেজটো পাইছো এক নম্বৰ কথা নাম্বাৰ 2 আমি কি দেখা পাইছো এটো অবজেক্ট আছিল এ বি আৰু ইমেজটো হৈছে বহুত ডাঙৰ ঠিক আছে image is larger than very larger than object ঠিক আছিলে তো এইখিনি আছিলে কনকেভ মিৰৰত কেনে ধৰণৰ ইমেজ ফৰ্ম হয় ঠিক আছে তো আজিলে ইমানখিনিয়ে আছিলে নেক্সট আমি আকৌ কনভেক্স মিৰৰত কেনেকুৱা ধৰণৰ ইমেজ ফৰ্ম হয় তাৰ ওপৰত ডিসকাস কৰিম থ্যাংক ইউ